উচ্ছেদিতৰ বিননি শুনিব কোনে? ধৰ্মীয় সংখ্যালঘুৰ এই দুৰ্যোগৰ বাবে দায়ী কোন? মুকলি আকাশৰ তলত উচ্ছেদিতৰ জীৱন সংগ্ৰাম। নমস্কাৰ, মই বুলবুল জামানুৰ আৰু আপোনালোকে চাই আছে সংবাদ খবৰ। সৰ্বত্ৰ এতিয়া উচ্ছেদৰ আতংকই খেদি ফুৰিছে সাধাৰণ জনতা। বিজেপি দল ক্ষমতালৈ অহাৰ পিছতে বাছি বাছি সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত চলোৱা হৈছে উচ্ছেদ। সকলো ধৰণৰ নীতি নিয়ম ভৰিৰে মোহাৰি চকুৰ সন্মুখতে বুলডজাৰেৰে ভাঙি দিয়া হৈছে আপোন ঘৰখন। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ আৰ্হিত ৰাজ্যত যি ধৰণে বুলডজাৰ ৰাজ চলিছে তাকে লৈ এতিয়া আতংকিত হৈ পৰিছে নিৰীহ খাটি খোৱা জনতা। বুলডজাৰৰ হাতোৰাত সৰ্বশান্ত হোৱা এই হাজাৰ হাজাৰ নিৰীহ লোক এতিয়া পথৰ ভিক্ষাৰী হৈ পৰিছে। থাকিবলৈ নাই এডৰা মাটি। গৃহহীন এই লোকসকল এতিয়া অত-তত গেলা গৰমৰ মাজতো তিৰপল টানি জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈ পৰিছে। মুকলি আকাশৰ তলত চলাই গৈছে জীয়াই থকাৰ সংগ্ৰাম। সোণাপুৰৰ কচুতলি, গোৱালপাৰাৰ হাছিলা বিল, বৰক্ষেত্ৰীৰ বাকৰিকুছিত প্ৰশাসনে চলোৱা উচ্ছেদত কেইবা হাজাৰ পৰিয়াল এতিয়া গৃহহীন হৈ পৰিছে। কিছুদিন আগতে ধনে জনে ভৰি থকা এই দুৰ্ভগীয়া পৰিয়ালবোৰ নিশাটোৰ ভিতৰতে হৈ পৰিল ভিক্ষাৰী, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই দুৰ্ভগীয়া পৰিয়ালবোৰে হাহাকাৰ কৰিবলগীয়া হৈছে। তেওঁলোকৰ যেন এতিয়া একো পাবলগীয়া নাই আৰু হেৰুৱাবলগীয়াও নাই। চকুৰ সন্মুখতে সকলো নিঃশেষ হৈ গল। এতিয়া এই উচ্ছেদিত দুৰ্ভগীয়া পৰিয়ালবোৰৰ মুখত এটাই প্ৰশ্ন, আমাৰ কি অপৰাধ আছিল? বান গৰাখহনীয়াত গৃহহীন হৈ আশ্ৰয়ৰ বাবে চৰকাৰী ভূমি বাছি লোৱাটোৱে অপৰাধ আছিল নেকি? এই উচ্ছেদিত লোকসকলৰ ভাষ্য অনুসৰি আমাৰ থাকিবলৈ নাছিল এডৰা ভূমি, যাৰ বাবে লাখ লাখ টকা খৰচ কৰি সেই ভূমি ক্ৰয় কৰি পৰিয়ালটোৰ সৈতে জীৱন নিৰ্বাহ কৰি আছিলো। কিন্তু আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ এনেদৰে নিশাটোৰ ভিতৰতে বুলডজাৰ লগাই ঘৰ দুৱাৰ লগতে সকলো সা সম্পত্তি ধ্বংস কৰি দিলে। এই উচ্ছেদিত পৰিয়ালসমূহ এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। স্বদেশতে এতিয়া অঘৰী জীৱন কটাবলৈ বাধ্য হৈছে। এই দুৰ্ভগীয়া লোকসকলৰ বিননি শুনিব কোনে? মন কৰিবলগীয়া যে গোৱালপাৰাৰ বৰচলাত যি ধৰণে অমানৱীয় উচ্ছেদ চলোৱা হৈছিল তাৰ বাবে হাজাৰ হাজাৰ পৰিয়াল এতিয়া অন্ধকাৰত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। পৰিয়ালটোৰ কণ কণ শিশুসকলৰ এতিয়া শিক্ষাৰ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হবলগীয়া হৈছে। বৰচলা বিলত এই লোকসকলে 50-60 বছৰ ধৰি বসবাস কৰি আছিল। সেই ভূমিখিনি ক্ৰয় কৰি গৃহ নিৰ্মাণ কৰা হৈছিল। বান গৰাখহনীয়াত সৰ্বশান্ত হোৱা পিছতে উপায়হীন হৈ বৰচলা বিলত এডৰা ভূমি ক্ৰয় কৰি পৰিয়ালটোৰ সৈতে জীৱন সংগ্ৰহ কৰি আছিল। কিন্তু এতিয়া নিশাটোৰ ভিতৰতে সকলো শেষ হৈ গল। সকলোৱে এতিয়া একেমুখে চৰকাৰক ধিক্কাৰ দিছে। অতি পৰিতাপৰ বিষয় যে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি উচ্ছেদ অভিযান চলিছে তাৰ বাবে জগৰীয়া কোন? স্বাধীনতাৰ পিছৰে পৰা এই ধৰ্মীয় সংখ্যালঘু লোকসকলক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে। স্বাধীনতাৰ পিছত বেছি সময় শাসনৰ গাঁতিত আছিল কংগ্ৰেছ চৰকাৰ। এই চৰকাৰখনেই বহু সময়তে বান গৰাখহনীয়াত গৃহহীন লোকসকলক চৰকাৰী ভূমিত সংস্থাপন দিছিল। কিন্তু চৰকাৰ সলনি হোৱাৰ পিছতেই এতিয়া বিজেপি চৰকাৰে এই লোকসকলক উচ্ছেদ কৰি নিশাটোৰ ভিতৰতে গৃহহীন কৰি পেলালে। ৰাজনীতিৰ ভাষা বুজি নোপোৱা এই খাটি খোৱা সংখ্যালঘু লোকসকল এতিয়া ৰাজনৈতিক পাকচক্ৰত পৰি সৰ্বশান্ত হবলগীয়া হৈছে। এই দুৰ্ভগীয়া লোকসকলে দীৰ্ঘ বছৰ ধৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ভূমিৰ পাট্টা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছিল। কিন্তু বেছি সময় শাসনৰ গাদীত থকা কংগ্ৰেছ চৰকাৰে কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰিয়ে দায়িত্ব সামৰিছিল। নিৰ্বাচনৰ সময়ত ঘৰিয়ালৰ চকু পানী টকা কংগ্ৰেছ চৰকাৰে এই সংখ্যালঘু খাটি খোৱা লোকসকলক বছৰ বছৰ ধৰি কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি গৈছে, যাৰ পৰিপ্ৰেক্ষিতত এই দুৰ্ভগীয়া সম্প্ৰদায়টোৰ দুৰ্যোগ হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধিহে পালে। যদি পূৰ্বৰ চৰকাৰে এই গৃহহীন লোকসকলক চৰকাৰীভাৱে ভূমিৰ অধিকাৰ প্ৰদান কৰিলেহেঁতেন তেন্তে আজিৰ দিনত এই দুৰ্যোগৰ সন্মুখীন হবলগীয়া নহলহেঁতেন। ইপিনে এই দুৰ্ভগীয়া লোকসকলক পণবন্দী কৰি বহু সংখ্যালঘু নেতাই ৰাজভোগ খালে। দিছপুৰৰ গাদী দখল কৰি ঘৰিয়ালৰ চকু পানী টুকি সংখ্যালঘু মন্ত্ৰী বিধায়কে নামে বেনামে পৰ্বতসম সম্পত্তিৰ পাহাৰ গঢ়িলে। দুৰ্ভগীয়া লোকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰি
বহু সংখ্যালঘু নেতাই এতিয়া গুৱাহাটীকে ধৰি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ বিশাল সম্পত্তি গঢ়িলে। সংখ্যালঘু মন্ত্ৰী বিধায়কৰ জীৱনশৈলী সলনি হল, কিন্তু যিসকল দুৰ্ভগীয়া সংখ্যালঘু লোকক লৈ ৰাজনীতি কৰিলে তেওঁলোকৰ কিন্তু জীৱনশৈলীৰ সলনি নহল। স্বাধীনতাৰ কালৰ পৰাই নিজৰ অধিকাৰ বিচাৰি অব্যাহত থাকিবলগীয়া হৈছে সংগ্ৰাম। শোষিত নিষ্পেষিত এই সম্প্ৰদায়টোৰ এই দুৰ্যোগৰ বাবে জগৰীয়া কোন বুলি প্ৰশ্ন কৰিলে অধিকাংশই একেমুখে ব্যক্ত কৰিছে পুনৰ কংগ্ৰেছ চৰকাৰ আৰু সম্প্ৰদায়টোৰ প্ৰতিনিধিত্ব কৰা সংখ্যালঘু নেতা কৰ্মীক। উল্লেখ্য যে স্বৰাজত্বৰ কালৰ পৰাই ৰাজ্যত প্ৰায় ৩,০০০তকৈ অধিক গাঁও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত জাহ গৈছে। চৰকাৰী তথ্য মতে বান গৰাখহনীয়াৰ বাবেই লাখ লাখ পৰিয়াল গৃহহীন হৈছে। এই গৃহহীন পৰিয়ালসকলে বিভিন্ন সময়ত উপায়হীন হৈ মূৰৰ ওপৰত এখন চাল বিচাৰি চৰকাৰী ভূমিয়েই আশ্ৰয়স্থল হিচাপে বাছি লবলৈ বাধ্য হৈছিল, কিন্তু সেইটোৱেই তেওঁলোকৰ বাবে কাল হল। বছৰ বছৰ ধৰি বাস কৰি অহা এই লোকসকলক নিমিষতে উচ্ছেদ কৰি গৃহহীন কৰি দিয়া হল। এই সময়ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ হাজাৰ হাজাৰ পৰিয়াল উচ্ছেদৰ বলি হৈ এতিয়া অনাই বনাই যত দুৰ্বিষ জীৱন কটাবলগীয়া হৈছে। কিন্তু এই সময়তো সংখ্যালঘু নেতা পালি নেতাৰ নাই কোনো আহৰি। উচ্ছেদিত লোকসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কেৱল মাত্ৰ উচ্ছেদৰ পিছত অসহায় লোকসকলৰ মাজত থিয় হৈ কিছু নেতা পালি নেতাক এতিয়াও ঘৰিয়ালৰ চকু পানী টোকা দেখিবলৈ পোৱা গৈছে। সাধাৰণ খাটি খোৱা সম্প্ৰদায়টোক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ৰাজপাট দখল কৰি সম্পত্তিৰ বিশাল সাম্ৰাজ্য গঢ়া সংখ্যালঘু নেতা পালি নেতাই এই লোকসকলক নিজৰ ভূমিত সংস্থাপিত কৰিব লাগে বুলি এতিয়াও দাবী উত্থাপিত হৈছে। বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ অসহায় উচ্ছেদিত লোকসকলে প্ৰকাশ কৰি কয়, বছৰ বছৰ ধৰি কংগ্ৰেছী দলবোৰক সংখ্যালঘু লোকসকলক কেৱল ভোট বেংকৰ স্বাৰ্থতহে ব্যৱহাৰ কৰিছিল। এই সম্প্ৰদায়টোৰ মূল সমস্যাক এবাৰো অনুধাৱন নকৰিলে। নিজৰ জনগোষ্ঠীটোক ভূমিহীন গৃহহীন কৰি বাটে পথে কুকুৰী মেকুৰীৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য কৰি তেওঁলোকে এতিয়া ৰজাৰ দৰে জীৱন যাপন কৰি আছে। যি সম্প্ৰদায়টোক লৈ ৰাজনীতিৰ পথাৰত ভৰি দিলে সেই সম্প্ৰদায়টোৰ নেতা পালি নেতাই এনেকুৱা সম্পত্তি গঢ়িলে যে তেওঁলোকৰ 14 পুৰুষে বহি খালেও শেষ কৰিব নোৱাৰে। এই অন্তহীন বঞ্চনা আৰু অমানৱীয় উচ্ছেদৰ পিছত এতিয়া ৰাইজৰ খং আৰু ক্ষোভ তীব্ৰতৰ হৈ পৰিছে। তেওঁলোকে এই বুলিও কয় যে দৰাচলতে কাকনো বুলিম ককা, সকলোৰে দাড়ি চুলি পকা। ৰাজ্যত দীৰ্ঘ সময় কংগ্ৰেছে শাসন কৰিলে, কিন্তু সংখ্যালঘুৰ দুৰ্দশা নকমিল। কি কংগ্ৰেছ, কি AIUDF, কি বিজেপি, সকলোৱে এই নিষ্পেষিত সম্প্ৰদায়টোক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে। এইসকল ভণ্ড 2 নম্বৰী নেতা মন্ত্ৰী বিধায়কক উচিত শিক্ষা দিয়াৰ সময় সমাগত। তেওঁলোকে তেওঁলোকৰ পাপৰ প্ৰায়শ্চিত্ত লাভ কৰা উচিত। যদি সঁচাকৈয়ে সম্প্ৰদায়টোৰ হৈ কিবা কৰাৰ সদিচ্ছা আছে তেন্তে সংখ্যালঘু বিধায়ক নেতা পালি নেতাই উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, অন্যথা অনাগত দিনত ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হব লাগিব বুলিও উচ্ছেদিত লোকসকলে হুংকাৰ প্ৰদান কৰিছে। আপোনালোকে চাই আছিলে সংবাদ প্ৰহৰী আৰু সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ।